Hey guys, welcome back to my YouTube channel. তো মানে আজি ওলালো বাৰু কেইটা বজাত ওলালো তো দেখাই দিওঁ। আমাৰ তপন ছাৰ আছে লাইনত 5:28 মানে মই 5টা বজাতে ওলাইছিলো মানে ৰুমতে ওলাই নাছিলো কিন্তু লগা নাছিল সেইটো কাৰণে মই ওলাই আহিলো মানে। তো আজিৰ পৰা মটো ব্লগ ষ্টাৰ্ট মানে মোৰ GoProতে আছিল জন্তুটিৰ লগত তো সেইটোৰ কাৰণে তো মানে ইউজ কৰিব পৰা নাছিলো। তাৰপিছত সিদিনাখনে গম পালো যে মোৰ মাইকটো বেয়া হ'ল মানে এডাপ্টাৰটো বেয়া হ'ল। এডাপ্টাৰটোৰ দাম হ'ল 5,000 টকা। এতিয়া মোৰতো লাগি গ'ল নাই তো যি নহওক এতিয়া মানে চাউণ্ড কোৱালিটিটো অলপমান বেয়া হ'ব পাৰে বা মটো ব্লগ কৰিম আৰু মই যিহেতু আগতে মোৰ মটো ব্লগত ভালেখিনি ভিউজ আহিছিল তো মটো ব্লগ নকৰা ভিউজ অলপমান ডাউন মাৰি দিয়ে সেইটো কাৰণে আৰু মটো ব্লগ কৰা ষ্টাৰ্ট কৰিম। তাৰপিছত ভাবিলো মোৰ মানে লাইফটোত চিডিল বোলা বস্তুটো নোহোৱা আহিছে মানে না আগতে মই ইউটিউবত ভালকে ভিডিঅ' বনাইছিলো চিডিলত ডেইলি ভিডিঅ' ডেইলি দিম। আজিকালি ডেইলি ভিডিঅ' প্ৰমিছ কৰো দিব নোৱাৰো, চেলেঞ্জ কৰো চেলেঞ্জ কৰিব নোৱাৰো মানে এনেকুৱা মানে লাইফটো মানে উল্টা পুল্টা হৈ গৈছে। সেইটো কাৰণে ভাবিছো আজিৰ পৰা পুৰা চিডিলত দিম আৰু অলপমান ভিডিঅ'ৰ কোৱালিটি অলপমান ঠিক কৰা কৰিম যিহেতু এতিয়া মোৰ মানে প্ৰব্লেম বিলাক চব খতম আৰু গাড়ী EMI আহি আছে এইবিলাক মাৰিব লাগিব আৰু তো এতিয়াৰ পৰা আৰু ষ্টাৰ্ট আৰু তো মই আছো এতিয়া কাহিলীপাৰা আমাৰ কাহিলীপাৰা ৰ'ডত আছো। তো মই মানে ৰুমটো কাহিলীপাৰাত ন আৰু বহুতে কৈ আছে তোমাৰ ৰুমটোৰ ভাড়া কিমান। মোৰ ৰুমৰ ভাড়া 4,000 লাইনৰ বিল এক্সট্ৰা বাৰু সেইটোৱে আৰু তো এতিয়া বলক অৰ্ডাৰ কি লাগে কি নালাগে চাওঁ। তাৰপিছত এই অফলাইন কৰি দিলে যে অফলাইন কৰি দিছিল গাইছ কিয় বা। তাৰপিছত এতিয়া আৰু বলক আৰু এতিয়া গৈ থাকো। অৰ্ডাৰ লাগিছিল নেকি? নাই অফলাইন নিজে নিজে হৈ গৈছে গাইছ কিয় বা নাজানো। তো এতিয়া বলক গণেশগুৰি ফালে গৈ থাকো নাই কি। তো এতিয়া আগফালৰ পৰা মানে মই আজি এটা বস্তু নতুন বস্তু এটা কিনি থোৱা মই দেখাই নাই মানে বেগতে থৈ দিছো এই বস্তুটো মানে মই ফ্ৰণ্টৰ পৰা মানে শ্বট লম। এতিয়া ফ্ৰণ্টৰ পৰা এটা দুটা শ্বট চাওক, গলিৰ পৰা ওলোৱা এটা শ্বট চাওক। গাইজ এতিয়া মই ওলাই দিওঁ মানে মাইকটো নাই বাৰু কিন্তু মাইকটো নাথাকিলেও মানে কি আহিছে নাজানো আৰু চাউণ্ড কোৱালিটি তো চাউণ্ড কোৱালিটি এনেই GoPro ইমান এটা বেয়া নহয় যদি মই গাড়ী জোৰে নচলাওঁ। জোৰে চলালে চাউণ্ড কোৱালিটি বেয়া হৈ যায় কিন্তু বহুত জল্দি মানে এই ইয়াতে মহ কামৰাইছিল গাইজ বেয়া খোজাই গৈছে চালা। মানে মোৰ মাইকটো ঠিক কৰিম বাৰু এডাপ্টাৰটো কিনিম বহুত জল্দি মানে মোৰ এনক'বাৰত ভালেখিনি লোন লোৱা আছে। এই লোনখিনি মাৰা হোৱাৰ পিছত এডাপ্টাৰটো কিনিম আৰু উপায় নাই এডাপ্টাৰটো কিনিবই লাগিব। আৰু কাৰোবাৰ তাতে যদি এডাপ্টাৰ আছে ছেকেণ্ড হেণ্ড তো মোক ক'বচোন এডাপ্টাৰ যদি আছে কাৰোবাৰ তাতে থাকিব পাৰে। তো মটো ব্লগটো কেনেকুৱা আহিছে এমটিত মটো ব্লগ দেখা গৈছে কিন্তু এছপিডটো মটো ব্লগ আপোনালোকে দেখা নাই চাগে। তো এছপিডটো কেনেকুৱা আহিছে ফ্ৰেমটো ভাল আহিছে মানে আপোনালোকে কৈ দিব আৰু এটা অৰ্ডাৰ লাগি গ'ল গাইজ। এটা অৰ্ডাৰ লাগি গ'ল 50 লাগি গ'ল। এই মটো ব্লগটো থাকিলে এইটোৱে ভাল ডাইৰেক্ট মানে মই কিবাটো লৈ ল'ব পাৰোঁ। এই পিছফালে আছে ৰেষ্টুৰেণ্টখন তেতিয়াৰ পৰা এইখিনিতে ঘূৰি থকাৰ দৰে হৈছে মানে তপনক লগ কৰিব মানে তপনক এতিয়া পানী অনা নাছিল তাক পানী দিব যাম বুলি ভাবিলোঁ মানে মোৰ ৰুমতে তাই বটলকেইটা এৰি থৈ গ'ল। দিব যাওঁতে মানে সিও ইফালে গুচি গ'ল সেইটো কাৰণে আৰু নগ'লো আৰু ৰিটাৰ্ণ ঘূৰি আহিছিলোঁ মই। তো বলক ৰেষ্টুৰেণ্টখন পালোঁৱে আৰু ৰেষ্টুৰেণ্টখন এই আপোনাৰ ৰাইট চাইডৰ ৰেষ্টুৰেণ্টখন আৰু ভাই বহুত জল্দি মই এমটিখন আনিম এইবাৰ মানে ৰেপিডৰ ভিডিঅ' বনাম বুলি ভাবি আছোঁ। আপোনালোকক ৰেপিডৰ ভিডিঅ' লাগে নাই ক'বচোন এবাৰ যদি ৰেপিডৰ ভিডিঅ' লাগে ৰেপিডৰ ভিডিঅ' বনাম বহুত জল্দি। এই ৰেষ্টুৰেণ্টখন আজিৰ পৰা অলপমান মানে চিডিলত ভিডিঅ'বিলাক বনোৱা ষ্টাৰ্ট কৰিব লাগিব আৰু মানে আৰু বহুত কমেণ্ট আহি আছে মন্দিৰ ঠাইত জল্দি জল্দি ভিডিঅ' বনোৱা কিবা কিবি এনেকুৱা বহুত কমেণ্ট আহিছে। মই দেখাব পাৰোঁ আপোনালোকক নেদেখাওঁ দিয়ক কমেণ্টবিলাক আপোনালোকে গ'লে চেক কৰিব পাৰে ভালেখিনি থেংক ইউ ব্ৰ' তোমালোকে এইখিনি ছাপোৰ্ট কৰি থকাৰ কাৰণে। তো ৰেষ্টুৰেণ্টখন এইখন গাইজ বহুতে মানে কমেণ্ট মাৰি আছে সেইটো কাৰণে মই ভাবিছোঁ আৰু আজিৰ পৰা ভালকৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিব লাগিব আৰু উপায় নাই। তো অৰ্ডাৰটো ৰেডি হৈছে নাই চাই লওঁ আৰু অলপমান লাজ চাজ অলপমান হেৰাব লাগিব আৰু ৰিটচ মাৰাই নাছিলোঁ পিক আপ। তো অৰ্ডাৰটো ৰেডি নাই অৰ্ডাৰটো ৰেডি হোৱালৈকে বাচ্ছা আৰু নে কি
গাইছ অৰ্ডাৰটো ৰেডি মাৰিলে, এতিয়া বলক এয়া ৰেডি অপশ্যনটো আছে দেখাইছেনে? গাড়ী চাবি পাত আনি মই গাড়ী চাবি পাহৰি আহোঁ মানে, গাড়ী চাবি পাত লৈ আনো তাৰপিছত 6971 অৰ্ডাৰটো ল'লোঁ। এতিয়া পিক আপ মাৰিলোঁ, 5টা ষ্টাৰ দি দিওঁ। মানে ৰেটিংটো ভাল দিব লাগে, ৰেটিংটো ভাল দিলে মানে কি আমাৰ অৰ্ডাৰবোৰ বেছিকৈ পায় আৰু সেইটো কাৰণে ৰেটিংটো মই ভাল দি দিওঁ। এই এইটো কেক আছে চাগে, মই ভালকৈ লৈ যাব লাগিব। মোৰ বেগখনত না পূৰা মানে ৰেংকত চেংকত দিয়ে ভৰ্তি হৈ থাকে। এতিয়া যাব লাগিব মই হায়াত হস্পিটাল। বলক তপন ভাইও সেইটো চাইডে আছে, হায়াতৰ চাইডে। তো ৰাস্তাত লগ পাম চাগে তাক। এতিয়া সি কলত আছে, সি মোক সুধি আছে কোনফালে যাই থাকোঁ। দোষ মই এইফালে গৈ আছোঁ, হায়াতৰ ফালে গৈ আছোঁ। ৰাস্তাত দেখা পালে মাতিবাচোন, মই এই লোকেশ্যনটো লৈ ল'ম। হা তো বলক গাইজ অৰ্ডাৰটো ডেলিভাৰী কৰি আহোঁ। গাইজ এইটো আমাৰ কাহিলীপাৰা, মানে কাহিলীপাৰা ইফালৰ পৰা আহিলে, দক্ষিণ গাঁও ইফালৰ পৰা আহিলে এইটো মানে বজাৰ, মানে বজাৰ পায় আৰু কি বঢ়িয়া মানে বজাৰ ইয়াতে ধুনীয়া কমত পাই যায় আৰু মানে ডেইলি বহে কিন্তু দেই বজাৰ। অঁ ডেইলি বহে মানে ময়ো পাহৰিছোঁ, কিন্তু আহিলে মই দেখাই পাওঁ ডেইলিয়ে বহে চাগে এইখন বজাৰ। কোনোবা যদি ইয়াতে কাহিলীপাৰা ল'ৰা কোনোবা চাই আছা কমেণ্ট কৰিবাচোন, মানে এইখন বজাৰ ডেইলি হয় নে নহয়। মানে মোৰ মতেতো ডেইলিয়ে হয়, কাৰণ মই আহিলেই মই দেখাই পাওঁ বজাৰ। পিছফালে নাচায় মানে ডাইৰেক্ট মানে বলক এইয়া পিছফালে চাই কিবা কাজিয়া হৈছে, এই আগফালে চাই কাজিয়াই হয় লাষ্টটা হৈছে। এই গুৱাহাটীখনত মানে ৰাস্তা নহ'লে মানে গুৱাহাটীয়ে নহয়। গাড়ীতে দেখাইছে নাই কাজিয়া লাগি আছে পুৰা ইয়াতৰ কাৰণে। কাজিয়াখন চাই যাওঁ বোলো। এটা বুঢ়া মানুহ আৰু এটা মানে ছোৱালী, এটা ভাল কাজিয়া লাগছে গাড়ীত। আৰে মটৰ ব্লক থাকিলে গাড়ী জীৱন এইটোৱে লাভ আৰে য'ত এক্সিডেণ্ট হওক কাজিয়া হওক লগালগ ক্লিপটো অন কৰি দিয়া নহয়, ভিডিঅ'টো অন আৰু কিবা কৰি দিলে ভিডিঅ'টো অফ। সেয়াই আৰু কি ভিৰ লাগছে চাওক না। এতিয়া বলক অৰ্ডাৰটো ডেলিভাৰী কৰি আহোঁ। গাইজ অৰ্ডাৰটোত মই কিমান পালোঁ চাওঁ। অৰ্ডাৰটো ডেলিভাৰী কৰিলোঁ, 57 পালোঁ আৰু এতিয়া বলক সেই অৰ্ডাৰটো পাব লাগে, তথাপিও ইয়াতে থাকিলে জামটো বেছিকৈ পাম, তাতকৈ মই গৈয়ে থাকোঁ। গণেশগুৰিৰ ফালে গৈ থাকোঁ আৰু গণেশগুৰিৰ ফালে গৈ থাকিলে ভাল হয়। যদি মই গণেশগুৰিত যাওঁ মানে গণেশগুৰিতো জাম থাকে বাৰু, কিন্তু এতিয়া এইখন ব্ৰিজ নতুনকৈ হৈ যোৱাৰ পৰা এইখিনিত জামটো কমিছে। তথাপিও মানে এইটো চাইড মাৰি থাকিব অলপমান ভাল নালাগে, সেইটো কাৰণে মই মানে সেইটো চাইডে যাই কিনে বেছি ভাল লাগে আৰু। ত' গাইজ নেক্সট মানে আপোনালোকে মোক কমেণ্ট কৰিবচোন, যদি আপোনালোকক কিবা ভিডিঅ' লাগে, মানে এইটো কি বুলি কয় আপোনাৰ ৰেপিডৰ ভিডিঅ' লাগে যদি মোক ক'ব, ৰেপিডৰ ভিডিঅ' বনাব চেষ্টা কৰিম। গাইজ অৰ্ডাৰ এটা লাগিল বাৰু 23 টকাৰ, বলক এইটো ছেকেণ্ড অৰ্ডাৰ গাইজ। এতিয়ালৈকে অৰ্ডাৰ নাই, মই গাড়ীখন ঘূৰাই লওঁ কাৰণ এই চালা ৰোল কায়ে নামানে গাইজ, এই দেখাৰ পিছতে কিবা দি গৈছে কাৰে মানছে নাই, এই আৰু ৰং ৰাস্তাতে আহিব চালা। এনেহেন মানুহ থাকিলে আৰু মানে জাম লাগাটো ফাইনেল আৰু। এতিয়া একো নাই বলক এতিয়া গৈ থাকোঁ ৰেষ্টুৰেণ্টলৈকে।
গাইছ অৰ্ডাৰটো ৰেডি মাৰিল মানে কোৱাৰ পিছতহে ৰেডি মাৰি দিছে দেই, মানে ৰেডিয়ে মাৰা নাছিল। কি ক'ম আৰু এতিয়া বলক অৰ্ডাৰ পিক আপ মাৰো 4-5 কৰি এই হেলমেটে খুলি গ'ল। তো অৰ্ডাৰ মাৰিলো, তাৰপিছত এতিয়া যাব লাগে ডেলিভাৰী কৰিব। এতিয়া বলক ডেলিভাৰী কৰি আহো, মানে এখন হাতে দি চবখিনি কৰাত অসুবিধা হয়। এতিয়া বলক গৈ থাকো। গাইজ অৰ্ডাৰটো দিয়া হৈ গ'ল। মই 5টা ষ্টাৰ দিলোঁ, কিমান পালোঁ এইটো দেখাই নেদেখালে। মই পালোঁ এইটো 24 টকা। আছেনে গাইজ? এতিয়া বলক গৈ থাকো। গাইজ অৰ্ডাৰটো লৈ লোৱা হ'ল, 5টা ষ্টাৰ। আৰু এতিয়া যাব লাগে মই মঠঘৰীয়া। এতিয়া বলক মঠঘৰীয়া গৈ থাকো। গনে কি কয় নাৰেংগী হৈ গৈ থাকো। এতিয়া কোনফালে যাম, গ্ৰীণ বাছৰ যিটোহে মানে ইফালেও যাব ৰাস্তা নাই, সিফালেও যাব ৰাস্তা নাই। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. গাইজ অৰ্ডাৰটো দিয়া হৈ গ'ল, আৰু অৰ্ডাৰটোত মই পালোঁ কিমান জানে? ইয়াতে মানে অলপমান নেটৱৰ্কৰ প্ৰব্লেম দেই গাইজ, তামাম নেটৱৰ্কৰ প্ৰব্লেম। তো পোৱাটো কিমান হ'ল, আৰু কেমেৰাটো মই লগাই লৈছোঁ আগফালে। পেমেণ্টটো পোৱা দেখা নাই নেদেখাই বা 95, 7.9 কিলোমিটাৰ 95 পালোঁ। বঢ়িয়া। এতিয়া বলক গৈ থাকোঁ। বেছি অৰ্ডাৰ লাগে নাজানো, কিন্তু মই এতিয়া যাম সেইলৈকে যাওঁ, এইটো কি কয় জু ৰোডৰ ফালে। বলক, মই এতিয়া গীতানগৰ আহি পাইছোঁ। নাৰেংগী হৈ আহি গীতানগৰ পালোঁ। বলক গাইজ, এতিয়া বিটত কি কয় অৰ্ডাৰ এটা লাগিছে 20 টকাৰ। তো এতিয়া বলক গৈ থাকোঁ, মানে অৰ্ডাৰটো লাগিছে এতিয়া আৰু গৈ থাকোঁ আৰু নাকি। কেমেৰাটো মানে মই আগফালে লগাই ল'লোঁ, কেমেৰাটো লগাই ল'ব লাগিব ইয়াতে বাহিৰত। তো লগাই লওঁ আৰু বাৰু, কিন্তু মানুহবিলাকেচোন ঘূৰি ঘূৰি যায়, এই দুটা মানে কি মানে মোবাইলটো তাতে লাইটটো জ্বলি আছে না, এইটো কাৰণে আৰু। তো এতিয়া বলক কি কয় ৰেষ্টুৰেণ্টলৈকে যাওঁ পটাপট। গাইজ 20 টকা অৰ্ডাৰ লাগে। And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. গাইজ অৰ্ডাৰটো হৈ গ'ল, এইটো আৰু ইয়াতে অৰ্ডাৰটো ডাইৰেক্ট লৈ লোৱাটো ভাল হৈছে। ফোনত কিবাটো নাই মোৰ লগত। 81 নহয় 81 এইটো 180। অঁ চৰি। বেয়া নাপায় সি। গাইজ অৰ্ডাৰটো লৈ লোৱা হ'ল, আৰু এতিয়া ডেলিভাৰী কৰিব যাওঁ। 20 টকা বেছি দূৰ নহয় চাগে, ওচৰতে হ'ব। এই পিছফালে মানে ইয়াৰে বেক চাইড। তো এতিয়া তলত অৰ্ডাৰটো পটাপট দি আছোঁ। কাষ্টমাৰৰ ঘৰ আহি পালোঁ। অ'কে, কাষ্টমাৰৰ ঘৰ আহি পোৱা হ'ল।
এতিয়া কাষ্টমাৰক অৰ্ডাৰটো দি লওঁ নাই কি গাইছ। মানে মই ৰাতি ডিউটি কৰোঁ ন, ৰাতি GoPro ফুটেজটো ইমান ভাল নহয়। তাৰপিছত গাইজ অৰ্ডাৰটো দি দিয়া হ'ল। কাষ্টমাৰ মানে মুখখন দেখুওৱা নাযায়, কাৰণ কাষ্টমাৰৰ মুখখন দেখালে কেতিয়াবা মানে ইউটিউবত মানে কিবা কৰি দিয়ে। মানে জমেট' যদি মাৰোঁ আৰু তো জমেট'ই কিবা এইটো কিবা বুলি কয় ৰ'ব, মই পাহৰি গৈছোঁ। অৰ্ডাৰটোত মই কিমান পালোঁ, 20 টকাই পাম, বেছি নাপাওঁ বাৰু এইটো। 20 টকাই পালোঁ, বেছি পোৱা নাই। এতিয়া বলক নেক্সট অৰ্ডাৰ আৰু কিবা পাওঁ চাওঁ। কালি মই মাৰি দিছিলোঁ 80 টকাৰ, আৰু এতিয়া হ'ল 280 টকা। বা কেইটা বজাত ওলাইছিলোঁ গাইজ, 5টা 6টা 7টা 8টা 3 ঘণ্টাত মাত্ৰ 200 টকা। কি ক'ব আৰু উপায় নাই। তো বলক এতিয়া চাওঁ কি অৰ্ডাৰ লাগে। Through the wastelands, through the highways, and on we'll go. অৰ্ডাৰ লাগিয়ে গ'ল 56। বলক মালিগাঁও চাইডে পঠাই দিলে বেয়া দিগদাৰ লাগিব, কাৰণ তাতে কিবা হৈ আছে ন, সেইটোৰ কাৰণে পূজা হৈ আছে। তো সেইটোৰ কাৰণে একচেপ্টটো কৰি ল'লোঁ। এতিয়া বলক মালিগাঁও ছাইড নপঠালে ভগৱান, মালিগাঁও ছাইড যেন নপঠায়। এতিয়া বলক গৈ থাকোঁ মালিগাঁও ছাইডে। গাইজ অৰ্ডাৰটো লৈ লোৱা হ'ল। এই ৰেষ্টুৰেণ্ট এইখনে আছিলে, আৰু ৰেষ্টুৰেণ্টখন কিন্তু দেখাত কিন্তু ধুনীয়া দেই, চাব নেকি? নিশ্চয়, কি বঢ়িয়া ৰেষ্টুৰেণ্ট। মানে এনেহেন ৰেষ্টুৰেণ্ট লাগে মানে গুৱাহাটীত, এনেকুৱা ডেক'ৰেট থকা ৰেষ্টুৰেণ্ট। আৰু ভিতৰত গ'লে আৰু বেছি ধুনীয়া। বাৰু বেলেগ দিনা দেখাম, এতিয়া এইটো ফটো মাৰি লওঁ, মানে বিৰাট পিকা হ'ব মানে। তো ফটো মাৰি ল'লোঁ, এতিয়া যাব লাগে ক'ত বা। এই গাইজ মই কৈছোঁ নহয় মালিগাঁও যাব লাগিব, এইয়া মালিগাঁও। এই ভগৱান, মই এইবাৰ তাতে গাইজ মই তাতে আইডিটো বন্ধ কৰিম। যদি যাব পাৰিছোঁ যামেই, যদি যাব নোৱাৰোঁ মই মানে সেই কৰি দিম। তাতে মানে অৰ্ডাৰটো দি কেনে, মানে দিব পাৰিলে মই আইডি অফ কৰিম। কাৰণ মালিগাঁৱত মানে এইকেইদিন অম্বুবাচী মেলা চলি আছে ন, তো মানে সেইটোৰ কাৰণে মানে মালিগাঁও এইটো চাইড মানে কি কয়, গ'লে মানে কিবা নহ'ব মানে। অম্বুবাচী মেলা চলি আছে না, পুৰা ভিৰ লাগি থাকিব। তো এতিয়া বলক, এতিয়া এইটো ৰাস্তাটো বন্ধ কৰা আছে। এতিয়া ৰাস্তা কোনটোদি যাওঁ, ইফালে যাওঁ। আৰে গাইজ ভোকো লাগিছে দেই, বহুত ভোক লাগছে, কিবা এটা খাব লাগিব। অৰ্ডাৰটো দি লওঁ, কিবা এটা খাওঁ। এইবাৰ গাইজ অম্বুবাচী মেলা মই পালা নাই, কাৰণ মানে মাংস চাংস লাৰি থকা যায় ন, সেইটো কাৰণে মানে ইমান এটা পালা নাই। তো পালিব লাগে এইবিলাক, পাৰা নাই। কি ক'ম আৰু আজি। আৰু গাইজ মই প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰত যাওঁ, আজি যাবই নাপালোঁ। টোপনি মাৰি থাকোঁতে দিন গ'ল। লগো নাই, দাদাও ক'লে আজি নাযাওঁ বুলি। মানে দাদা নগ'লে মই অকলে হ'লেও গ'লোঁ হয়, কাৰণ সুৰজক লগ ধৰিলেও সুৰজে মানে এইবিলাকত মানে নিপিছে মানুহটো। তো তাক লগ ধৰিলে সি গ'ল হয়, বা তিলকক লগ ধৰিলেও তিলক গ'ল হয়। কিন্তু আৰু মইতো শুই থাকিলোঁ ন, মই গমেই নাপালোঁ। তো গধূলি এপাক যাব পাৰিলোঁ হয়, গধূলি আৰু নগ'লোঁ আৰু ডিউটি আছিলে সেইটো কাৰণে। তো একো নাই, নেক্সট মঙলবাৰ আহিব, মঙলবাৰে যাম এবাৰ ফাইনেল। তো মানে কেতিয়াবা হঠাৎ যোৱা নাযাবও পাৰে, হয়নে নহয়? তো একো প্ৰব্লেম নাই, ভক্তি ভাৱটো খালি মনত থাকিলে হ'ল। তো ইখন ফ্লাইঅভাৰখন হোৱাৰ পিছত মানে কি বঢ়িয়া লাগিছে, মানে কি ক'ম আৰু চাওকচোন। কি মজা লাগিছে, মানে গুৱাহাটীত থকা নালাগে মানে। কি ধুনীয়া আছে। কিন্তু আৰু আমাৰ যোনবিলাক মানে আৰ্টিষ্ট আছে ন, বহুত আৰ্টিষ্ট আছে আমাৰ। মানে এই যে গুটখা খোৱা আৰ্টিষ্ট বিলাক, মানে চব গুটখা খোৱা আৰ্টিষ্টক কোৱা নাই,
মানে দুটামান গুটখা খাই যে পিট পিটকে মাৰি দিয়ে, সেইকেইটা আৰ্টিষ্টৰ কথা কৈছো। গোটেই গোটেই নেপেলালে ভাল আৰু এই কালাৰ চালাৰ কৰি থৈ দিয়া আছে, বেয়া হৈ যাব ন। আৰু গাড়ী চাওক না, মোৰ এই কি কয় মালিগাঁও পুৰা ৰেড হৈ আছে, পুৰা ৰেড। এতিয়া যাব পাৰো নাই নোৱাৰো ভগৱান জানে আৰু। মইতো অফলাইন হওঁ আৰু মইতো এই অৰ্ডাৰটো দিব পাৰিলে অফলাইন। তাতে আৰু অৰ্ডাৰ নলগাটো মই বিচাৰোঁ আৰু, কাৰণ যিটো মানে ফিল লাগিব তাতে নহ'লে এতিয়া মই মানে ভিতৰে যাম, ভিতৰেদি যাম। গাইছ অম্বুবাচী মেলাত কিমান ভিৰ হৈছে চাওক, কিমান ভিৰ চাওক না, তামাম ভিৰ। এতিয়া মই তাকে ভাবিছোঁ তলেদি এতিয়া যাব দিয়ে না নিদিয়ে, কাৰণ তলেদি এতিয়া খোজ কাঢ়িব দিব আৰু এতিয়া মই যাব লাগে তলেদি, আৰু এতিয়া তলেদি যাব দিয়ে না নিদিয়ে বা মই নাজানো। আৰু দেখা গৈছে না কিমান ভিৰ। মোৰ মানে এইটো চাইডে অৰ্ডাৰ লাগিলে ভয়ে লাগে, মানে ইমান মানুহ ইমান সেই, আৰু কেতিয়াবাতো মানে কামাখ্যা মন্দিৰতো অৰ্ডাৰ লগাই দিয়ে, সেইটোৰ কাৰণে মোৰ ভয় লাগি আছে। সেইটোৰ কাৰণে মই ভাবিছোঁ এই অৰ্ডাৰটো দিম আৰু অফলাইন হ'ম আৰু ডাইৰেক্ট কিবাত যাম, ঘৰত যাম। বাপ্পা ঐ সেইটো চাইডে মানুহ চাওক না গাইছ, মই পাৰিলে ওপৰেদি যাম গাইছ, যদি পাৰোঁ। এই ভগৱান কি মানুহ চাওক না, জয় কামাখ্যা মা। এতিয়া গাইজ এক ছেকেণ্ড ৰ'বা, এতিয়া গাইজ মানে আমাৰ গোটেই টিমটো মানে লাইনত আছে, তো কিবা সুধি আছিলে সেইটো কাৰণে এক ছেকেণ্ড ৰ'বা বুলি কৈছোঁ। তো গাইজ পুৰা আৰু পুৰা ভিৰ হৈ আছে, চাই ইয়াৰ ব্ৰেইন চেইন গৈছে চাগে গাইজ, দেখাই হ'ব লাগে। ইয়াতে চাগে মানুহ চানুহ থাকে চাগে, বা কিবা কিবা এটা বনাইছে আৰু। আপোনালোকে ভিউ এনজয় কৰক, কামাখ্যা মানে চিৰিত আৰু ভিউ মানে এই আৰু ভিৰটো আৰু। চব নাই এইটো চাইডে শুই আছে, চব মানে কামাখ্যা ৰাইছিল চাগে, তাকে শুই আছে। বহুত দূৰৰ দূৰৰ পৰা আহে, মানে বহুত দূৰ দূৰৰ পৰা আহে মানুহ। অৰ্ডাৰটো পে'মেণ্ট হৈ গ'ল, মানে কেছ পে'মেণ্ট আছিলে 7.4 কিলোমিটাৰত 65 পাই গ'লোঁ। তো বেয়া পোৱা নাই, ইমান এটা বেয়া পোৱা নাই বাৰু। ত' এতিয়া বলক, এতিয়া মই অফলাইন আছোঁ গাইজ, মানে ইয়াতে বহুত ভিৰ লাগি আছে ন, ত' ইফালে সেই কৰিলে দিগদাৰ হৈ যাব। ত' এতিয়া চাওঁ কোনফালে যাওঁ, ইফালেদিও যাব পাৰোঁ ইফালেদিও যাব পাৰোঁ, চাই লওঁ। গাইজ কি যাম চাওক না, কি যাম এই ফ্লাইঅভাৰৰ তলত, আৰু যাই পোৱাতে ৰঙা হৈ আছে পুৰা, ৰঙা হৈ আছে পুৰা। যাই যে নাপাওঁতে ভালদৰে নাজানো, কমচে কম আজি টাইম লাগিব যাই পাওঁতে, বহুত টাইম লাগিব। যাই থাকিব লাগিব আৰু, উপায় নাই, কোনো কথা নাই, উপায় নাই আৰু। अभी ऑन हुआ ना गाइस, কি ভিৰ কি ক'ব। এই ভিৰত মানে কমচে কম মই আধা ঘণ্টা ইয়াতে সোমাইছোঁ, তাতে আৰু এটা ছাবস্ক্ৰাইবাৰক লগ পাই গ'লো জামত। তাকে কেতিয়াবা ভাবোঁ, মোৰ ইমান মানে ছাবস্ক্ৰাইবাৰো নাই, ইমান কিবাও নাই, মোক চিনি পাই বহুত মানুহবিলাকে, মানে মই ইমান মানে ছাবস্ক্ৰাইবাৰক লগ পাওঁ না, দিনটোত 5-6টা লগ পাওঁৱেই। পিছফালে আছে, হয়তো অহাই নাই। বাকী যাম ভাই, আৰু ভয়ো লাগে এইবিলাক গ্ৰীণ বাছবিলাকত মানে লগালগ কাটি দিয়ে।
গাইজ পুৰা মানে পুৰা জাম লাগিছে পুৰা আৰু পুৰা ফালা ভালে তাৰপিছত মই ছাবস্ক্ৰাইবাৰটো মোৰ লগত আহি আছে এতিয়া ক'ত বা যাই পাল মই তাকে পিছফালে ঘূৰি ঘূৰি চাই আছো তাক ক'ত বা গ'ল ফাইনেলি আমাৰ ছাৰক লগ পাই গ'লো ইয়ে আছিল ইয়াকে মই তেতিয়াৰ পৰা পিছফালে ঘূৰি ঘূৰি চাই আছিলো এই তোমাকে মই পিছফালৰ পৰা ঘূৰি ঘূৰি চাই আছিলো মই নলবা মই তেতিয়া আৰু আগত যাব পাৰিলো হয় মই কেনে ৰখি আছো একবাৰ ৰখিছো তাতে এই বাছখনৰ কাৰণে মই এম ডি খন থাকিলে আৰু গেপ খাই খাই যাব পাৰো ইখনত কন্ট্ৰল নাই আজি 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 ভেটি হওক কিবা হওক চবে জামত এই এতিয়া অফলাইন থাকা আজিয়ে ভাল লাগছে চব মানুহ সমান ইয়াৰ পিছে পিছে লগা গাইছ এইবিলাক মানুহ এনেকে থাকে পুৰা ব্ৰিজত অ কি কৈছা ভালে আছে না ঠিক আছে দে অ গাইছ জামৰ পৰা এতিয়াই ওলালো এইখিনিৰ পৰা আৰু পুৰা জাম নাই আৰু তো এতিয়া ছমাহৰ 15 আছে জামটোতে ওলালো গাইছ আৰে ইমান জাম লাগছিল না তাতে আৰু এই মখা আহিছে ইটো খুন্দাব খুজিছিল চালা এইটো আমাৰ সাথ যাই আছে তো জায়গা নহয় গাইছ ওলাই আহিলো ইয়াতে অলপমান কিবা কিবি খালো আমি দুইজনে তাৰপিছত ঠাণ্ডা খালো বেলেগ একো নহয় তো এতিয়া ব্লগ দুটা ওলাই দিওঁ আৰু পুৰা অনলাইন আহিব লগা হৈছে তুমি কি অনলাইন আহিবা নেকি তুমিতো ৰেপিডে মাৰি আছা ৰেপিড কেনেকুৱা বঢ়িয়া না ৰেপিড বঢ়িয়া হৈ আছে গাইছ বাকী দাদা ফোন মাৰি আছে এক ছেকেণ্ড অ দাদা গাইছ এতিয়া অনলাইন আহিছো জোৰত পালো মানে তাতে পুৰা জাম লাগি আছিল ন কেনে ইয়াতে অনলাইন আহিলো তো অলপ লছ হৈছে বাৰু তথাপিও লছ হ'লেও কোনো কথা নাই গুচি আহিলোঁ তাৰ পৰা কাৰণ বহুত জাম আপোনালোকক দেখাইছোঁ মই কিমান জাম তো তাৰ লগত অলপমান মানে মোৰ ছাবস্ক্ৰাইবাৰটোৰ লগত অলপমান মানে ছাবস্ক্ৰাইবাৰ মানে কি লগ পাইছিলে মই তাক আগতে তো মনত পৰা নাছিলে আৰু তো যি নহওক তাৰ লগত ভালকৈ কথা চথা পাতিলোঁ কিবা কিবি খালোঁ খাই কেনে এতিয়া গৈ আছোঁ আপোনাৰ জোৰডৰ ফালে জোৰত ব্ৰিজ পালে মই তো বোলক অৰ্ডাৰ লাগিলে দেখাই আছোঁ গাইজ 12টাৰ পিছত অৰ্ডাৰ চাব নেকি মই এই চাওক এইটো এটা লাগছে 12টাৰ পিছত হা এই লাষ্ট অৰ্ডাৰ যে এইটো 29 টকাৰ মাৰি দিলোঁ তাৰপিছত এইটো অৰ্ডাৰ লাগিল ৰুমালীত 88ৰ কি কম আৰু চাব নেকি এটা বস্তু দেখাই আছোঁ এই ৰেডিঅ' আছে এই চাওক 12টাৰ পিছত 0 হা এই অৰ্ডাৰ এই অৰ্ডাৰ 12টাৰ পিছত 0 হৈ আছে এই লাষ্ট ফাৰ্ষ্ট এটা লাগিল 88 এই আজীৱন তোৰতো এই 2 লাখ টকা দেখুৱাইছিলি না কম যেন পাল্টা চাব নেকি আৰু ৰাইডাৰ চাব নেকি কেইটা বাজিল এই 2টা 36 ইফালে আছে এইফালে আছে ধুনীয়া ল'ৰা এ জীৱন আৰু যদি মাৰবা আহে না আহক গম পাব আৰু EMI মাৰবা নোৱাৰা হৈছো গাইজ EMI মোক ফাটাই দিছে গাইজ পুৰা ইয়াতকো EMI পুৰা ফাটাইছে মোকো ফাটাইছে ক'বা এটা বলক এইটো ৰেডি আছে অৰ্ডাৰটো দি আহোঁ গাইজ অৰ্ডাৰটো দিলোঁ
কিন্তু দুটামান ভাইক লগ পালোঁ বঢ়িয়া মোৰ ইউটিউব চেনেলবিলাক ছাবস্ক্ৰাইব কৰি দিলে আৰু ইনষ্টাগ্ৰামতো মানে ফ'ল' কৰিছে তো ঠিকে আছে বঢ়িয়া মানে আমাৰ অসমৰ ল'ৰা ভালেকেইটা ছাপোৰ্ট কৰে দে এনেকুৱা ভাল লাগে মানে কি জানে না গাইজ মানে বাহিৰৰ ল'ৰা আমাৰ অসমৰ পৰা এতিয়া বাবু ভাই হওক কিবা চবকে ছাপোৰ্ট কৰে না আমাৰ অসমৰো মানে অসমৰ ল'ৰাকেইটাকো একলাই মোক কোৱা নাই মানে আমাৰ চৈত্য ভাই আছে বাকী আৰু দুটামান আছে ন নতুনকৈ ওলাইছে ইউটিউবাৰ তো সিহঁতক অলপমান ছাপোৰ্ট কৰিব লাগে আমাৰ অসমৰ পৰা তেতিয়া মানে আগুৱাই যাব বাহিৰৰকেইটা কিমান আৰু আগুৱাব আমাৰ অসমৰো আগুৱাব লাগে ন তো এতিয়া সিহঁতৰ মুখত শুনি কেনে ভাল লাগে আমাৰ অসমৰ ল'ৰা আগুৱাব লাগে তো ভাল লাগিল ভাই যদি ভিডিঅ' চাই আছা থেংক ইউ মোৰ ফালৰ পৰা এইখিনি ছাপোৰ্ট কৰাৰ কাৰণে তো এইটো অৰ্ডাৰত কিমান পালোঁ চাওঁ 5টা ষ্টাৰ এই ইয়াকতো 5টা কিমান 10টাও দিম 129 টকা পালোঁ তো বঢ়িয়া গাইজ 129 টকা তো এতিয়া ব'লক এতিয়া গৈ থাকোঁ আৰু তো এতিয়া আৰু ব'লক আৰু যাই থাকোঁ আৰু এতিয়া এনেও অৰ্ডাৰ নালাগে আৰু ৰুমালতে যাব লাগিব বেগটো ৰুমালি তো এতিয়া ব'লক গৈ থাকোঁ গাইজ ৰুমালিলৈকে অহাৰ লগে লগে এটা অৰ্ডাৰ লাগে 69 69 লাগি গ'ল এতিয়া ব'লক এই অৰ্ডাৰটো ৰাতি মই বেলেগ দিনা মই এইখিনিলৈকে 400 টকা মাৰি দিওঁ আজি গাইজ এই দুটা অৰ্ডাৰ মাৰিলোঁ মাত্ৰ এই দুটা একো কাম নাই গাইজ ৰাতি মাৰি আৰু লাভ নাই আৰু গাইজ মানে জমেটো মাৰিয়ে লাভ নাই আৰু এতিয়া মানে ইমান ল'ৰা হৈছে মানে কি ক'ম আৰু এতিয়া বেলেগ ৰাস্তাই ল'ব লাগিব আৰু ব'লক এতিয়া গৈ থাকোঁ তাই চৰ্দাৰটো লৈ লোৱা হ'ল এতিয়া যাওঁ আৰু এতিয়া তপনে ফোন মাৰিলোঁ এতিয়া হলত দি দিওঁ ইয়াক এতিয়া ব'লক চৰ্দাৰটো লোৱা হ'ল এতিয়া ব'লক গৈ থাকোঁ আৰু গাইজ 104 টকা পাই গ'লোঁ 8.5 কিলোমিটাৰত এতিয়া ব'লক পোহৰে হৈ গ'ল গাইজ পোহৰে হৈ গ'ল পূৰা এতিয়া ভাবিছোঁ না ৰঙা দেখা পোৱা আনিছে কিন্তু পোহৰ হৈছে দেই গাইজ এতিয়া ব'লক এতিয়া যাই থাকোঁ আৰু মাৰিলোঁ মাৰা ল'লে এটা অৰ্ডাৰ লাগিলে চকুটো অলপ বেয়া হৈছে দেই গাইজ মানে ৰাতিপুৱা পোৱা নাই ইয়াক কাষ্টমাৰে কি মেছেজ দিয়ে চাব নেকি এই চাওক কাষ্টমাৰে আহাৰ লগে লগে লাগছে চা একচেপ্ট কৰিব পাহৰিলো একচেপ্ট কৰি দিওঁ এতিয়া একচেপ্ট গাইস সুলুলুলু এ ভালেই তাতে যাব লাগিব সুলুলুলু হৈছে দেই গাইস ই আজিকালি নতুনকে প্ৰেমত পৰিছে আকৌ হিন্দী কোৱা ছোৱালী হিন্দী আছে গাইস গাইজ এনে গাৰ্লফ্ৰেণ্ড নাই ইয়াতে দহটাই মানে মোক কাষ্টমাৰৰ পৰা কি ক'ম আৰু ইয়াতো আছে আয়া সি চুলি তুলি কাটিছে এইটো কথা গাৰ্লফ্ৰেণ্ডে কৈছে এই তই যদি জাবৰ নিচিনা হৈ থাকো বোলে মই তোৰ লগত থাকিব নোৱাৰো বোলে সেইকাৰণে চুলি তুলি কাটি হেণ্ডচাম হৈছে পুৰা চাক তাৰ মুখখন চাক গাইজ একো হেণ্ডচাম হোৱা নাই বগা হৈছে ই মোক আপি এটা পতাই দিম বুলি কৈছে বগা হৈছে নহয় বগাইছে নহয় ঠৌগা হৈছে সৌগা হৈছে ঠৌগা লগা হৈছে ই বৰপেটা ভাষা কোনদিনা শিকিল সৌগা হৈছে বৰপেটা ভাষা জানা হৈছে চলি আপাৰ আছামত চলে আমি পুৰা বৰপেটীয়া কথা শিকাই দিলো লোকেল বনাই দিম ইয়াক লোকেল এৰাই দিম এই মধুৰিআমটো খফিয়াম বুলি ক'বা খফিয়াম মৈফলটো জানো মৈফল এইখিনি নটি দেখোন মৈফল মানে এনে আকৌ কেনে নটি দেখোনে বুলি কচোন কোৱাচোন কোন দে কেনে নটি দেখোনে বুলি ক ঐ ইটো পিক আপ মাৰি আহো ৰ মই ঐ
এটা পিক আপ মাৰি আহো ৰ পিক আপ মাৰি আহে কি বাৰবিট লাগছে বে বাৰবিত ৰখি ৰখি মোক ৰুমালি লগাইছে সেইখন বাৰবিট বাৰবিত লগাইছে সেইখন বাৰবিট বুজি পাইছো বেছি লাগে এইবাৰ কি ইটো ৰিচিভ কৰি কিনে ইয়াৰ বাৰবিত যাম নেকি নাই নাই এইটো ৰিচিভ অকল মই পিক আপ মাৰি আহিম এ নহয় ইয়াৰ লগত মই আছো বাৰবিত গাইস অৰ্ডাৰ এটা কেনচেল হ'ল অৰ্ডাৰটো দেখাই দিয়া ক'ত আছে চুলুলুলু এইটো এটা কেনচেল অৰ্ডাৰ খাব লাগিব এইটো ডেঞ্জাৰ কেছ গাইজ কাষ্টমাৰে কি কৈছে মানে ফোনটো ৰিচিভ কৰিছে হা তাৰপিছত সি কৈছে গৈ আছো বোলে তাৰপিছত 10-15 মিনিট হৈ গ'ল মই বোলো আহিব আৰু ৰাতিৰ কথা তাৰপিছত ফোন কৰিলো তাক নেক্সট টাইম সি কৈছে দাদা আমাৰ বাহিৰৰ পৰা কোনোবাই গেটখন তলা মাৰি থৈ গ'ল এতিয়া আপুনি বোলে এইটো লৈ যাওক মই পইচাটো দি আছো আপুনি তাৰ ৰিটাৰ্ণ কৰি দিব বোলে বুলি কৈছে এতিয়া সি ক'ত পইচা দিব মদ চদ খাই মানে পেল তাৰ মাততে গম পাইছো তাৰপিছত উপায় নাপাই মই কাষ্টমাৰ ছাপৰ্টক ফোন কৰিলো সিহঁতে কৈছে কুইক একশ্যন লৈ আছে বোলে এতিয়া মোৰ টেনশ্যন হৈ আছে গাইজ কি হয় একো ধৰিব পৰা নাই আৰু এনেকে দিম বাকী চাওক এইবিলাক খোলা লাগে এইটো আমাৰ নতুন পাৰ্টনাৰ গাইজ চুলুলুলু চলে কিন্তু বেয়া জচি লাগে কিন্তু জচ দেখালে কি হ'ব অৰ্ডাৰে নাই কিন্তু জচি লাগে ইয়াক মই এতিয়া মানে কেমেৰা ফ্ৰেণ্ডলি বনাই আছো অকমান লাজ লাগে আৰু কিন্তু চলি কিন্তু আগতে বোলে ভিডিঅ' বনাইছিল ইয়াৰ তই আৰু এক্টৰ আছিল চুপাৰ ষ্টাৰ চিনেমা এক্টৰ আছিল আৰু এতিয়া ফটা পুষ্ণাৰ নিকলা হিৰো এ তপন দাসটো নকলে চবে চিনি পায় ন কি কৰিবা খোলা ভিডিঅ' বনাবা না এইলা বাদ দি ভিডিঅ'টো বনাই লওক আমাৰ মনুৰ সেই কেমেৰা আৰু সেই পেকেট চেকেট দি মই ঐ কেলা চেলা ইউটিউবত নিদিবি কিন্তু কেলা চেলা এইটো দি চব খালি দি মছলা 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 পছলা নোপোৱা এইটো ভাল। ভাল দিছে এইটো ঢালচোন খালি চলে এটা তাকে চব ঢালছে আৰু ভাল লগা নে অমিতাভ বচ্চন যে এইটো বাপৰে এই কিনো খালি দে ইখিনি কি কৰিবি ৰাখি দি চব দিয়া দে গাইজ ওম স্বাহা চুলুলুলু খালি অলপ বেছি হৈ গ'ল চিয়াৰ্স চিয়াৰ্স ওই খাই রে কত চিয়ার্স দিও বেয়া মজা লাগছে গাইছ মজা বেয়া কেনে জীৱনত এইবিলাক নাখাওঁ এই কৰ্ণ পিজ্জাটো জীৱনত ঘাটিয়া পিজ্জা মই এবাৰ ডমিনজৰ পৰা খাইছিলো একদমেই বকবাছ লাগিছে সেইদিনাৰ পৰা মই পিজ্জা নাখাওঁ লৈছো চিকেনটোৱে অলপমান ভাল লাগে মই কিন্তু পিজ্জা ভাল পাওঁ বহুত ভাল পাওঁ কিবা দিছিল এইটো মোৰ এক আৰু মই পিজ্জা খাইছো ভগৱান চিনি জানে আৰু ৰাতিপুৱাই পুৱাই পিজ্জা বঢ়িয়া আমার মনুর জন্মদিন এইটো গানত কপিৰাইট নাথাকে গোৱা এই নাই বৰ কি গানটো গাই আছে গাচোন এতিয়া গাইছো নেকি ৰাতিৰ পৰা গাই আছো দেচোন গাচোন ৰাতিপুৱাই গ'ল আজি গাচোন এই নাগাও গোৱাই কপিৰাইট গাইছো তোমাৰ তাত নালগে আহক এই নালাগে এ খাওঁতে মই ভিডিঅ' নাখাই লোৱা আগত কি হ'ল ইয়াৰ কিবা খাবা দিবা যদি খাবা দি আমি খাবা উঠি উঠাম কিবা খাবা যদি কৈ দে গলা এটা বস্তু আনিব পাৰি টমেটো কিচাপ লাগিছিলে কিন্তু মোক এপেকেট আছিল নেকি নাই ন নাই এইবাৰ জলকীয়া গুৰি আৰু অনিয়ন কটা নেকি ভালকে লাগছো কি আছিলে এইটো নাজানো গলা এইটো কি বুলি কওঁ অৰেগেনো নহয় গাইজ কি জলকীয়া গুৰি আমাৰ এইটো অসমীয়া ভাষা আপাৰ তোমাৰ পিনে বেলেগ হ'ব পাৰে আমাৰ পিনে আমাৰ জলকীয়া গুৰি অসমীয়া এতিয়া। এইটো আমাৰ পিজ্জা নহয় আমাৰ কাৰণে পাও ৰুটি পাহৰিছে আছাম কি আপাৰ আছাম বুলি কৈছে মই এটা কথা ক'ম বুলি ভাবিছিলো মানে কৈ দিছো ঘুকুত মই মানে ঘুকুত গাঁৱলীয়া ক'ম বুলি ভাবিছিলো কিন্তু সেইদিনা লেজি গাই সেইটো ঘুকুত গাঁৱলীয়া কওঁতে তাক চবেই মানে কমেণ্টত ধুইছে সেইকাৰণে ক'ব ভয়ো লাগে একো নাই মোৰ ফেমিলি মেম্বাৰে একো নধুৱে গাইজ ৰাতিপুৱা ইটো অৰ্ডাৰটো লাগিছিল যে তো 5টা ষ্টাৰ 95 8.5 কিলোমিটাৰ বঢ়িয়া তো এতিয়া
খুলাই দিওঁ মানে মোৰ গ্লাছখন খুলি দিছোঁ এইটো গ্লাছখন কিয় খুলি দিছোঁ বহুত দিগদাৰ কৰে মানে বাৰে বাৰে মানে নামি নামি আহে বাৰে বাৰে কিবা হয় সেইটোৰ কাৰণে মানে খুলি দিছোঁ যা এতিয়া বলক গৈ থাকোঁ না কি ৰাতিপুৱা ৰাতিপুৱা মানে এবাৰ জমেট' মাৰা হ'ল এতিয়া হোৱা নাই বাৰু জমেট' মাৰিম মোবাইল চাৰ্জত দি আছে এই উল্টা পুল্টা কাম কৰি থাকে একো উল্টা পুল্টা কৰা নাই গাইছ চুলুলুলু এতিয়া ট্ৰেণ্ডিং গাইছ চুলুলুলু ইয়াৰ ভিডিঅ'টো ভাইৰেল কৰি দিয়ক চুলুলুলু গাইছ ভাইৰেল হ'বই ন গাইজ ভালকে বনালে ভাইৰেল হ'বই ভালকে বনালে মোৰ পিজ্জাটো কেঞ্চেল হ'ল সি কৈছে হা কি কয় ভিডিঅ' বনাম কেঞ্চেল হৈ আছে কেঞ্চেলৰ এটা ভিডিঅ' এটা মানে শ্বৰ্ট এটা ল'ম আৰু সেই বুলি কৈছে মই এই একদম আপোনাৰ কি কয় দিছপুৰৰ পৰা আহি আপোনাৰ বাৰ্বিকিউ নেশ্যনত ৰখিছোঁ অল্ড বাৰ্বিখনত তাৰপিছত সি নহয় চৰি গাইছ বিকে টাৱাৰ ৰখিছোঁ সি নাহে তাৰপিছত আমাৰ অৰ্ডাৰ লাগিল বাৰ্বিত লাগিল মোৰ অৰ্ডাৰ আহিলোঁ তাৰপিছত কি কয় তাৰ লাগিল ইয়াৰ নামটো পাহৰি গ'লো আমাৰ নতুন পাৰ্টনাৰটোত লাগিল ইয়াতে আপোনাৰ কি কয় ৰুমালীত লাগিল সি তাতে আহি ৰখিলোঁ সি নাহে লাষ্টত সি আহি পালে তাৰ অৰ্ডাৰ লাগিল আকৌ বাৰ্বিত ই গ'ল আকৌ বাৰ্বিলে ই গ'ল অৰ্ডাৰ ডেলিভাৰী দিব মই পিক আপ কৰি ৰৈ আছো গাইজ তাৰপিছত পিজ্জাৰ পানী ওলাই গৈছেগে আমাৰ মুখৰ পৰা ওলোৱাটো বেলেগ কথা ৰাকেশ দা আপুনি যদি দেখা পায় এইবিলাক ছোৱালীক নাৰাখিব আৰু চুলুলুলু চুলুলুলু চালা